মোৰ ঘৰত এটা ঘটনা হৈছিলে যে যোৱা 16 ডিচেম্বৰ 2024 চনৰ উক্ত দিনা ৰাতিপুৱা 7 বজাত মোৰ কন্যা শোৱাৰ পৰা উঠাৰ পিছতে হঠাৎ তাই অজ্ঞান হৈছিলে আৰু অজ্ঞান হোৱাৰ লগে লগে মই মোৰ গাড়ীত উঠাই মই কপিলী হস্পিটাল লৈ আহিছিলোঁ। নগাঁও চহৰৰ আমাৰ মাজতে থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়। আৰু সেই কপিলী হস্পিটালত আহি পেলাই তেওঁলোকে ডক্টৰে চাই পেলাই মোক ক'লে, ছাৰ তাই ECG কৰাব লাগিব, কিন্তু আপুনি এটা কাম কৰিব লাগিব, আমাৰ ECG মেচিনটো বেয়া। মই বোলো এটা কাম কৰক, আপুনি তাইক অক্সিজেনটো দিয়ক, কাৰণ তেতিয়া তাইৰ পালচটো খুব কম হৈ আছিলে। তেতিয়া ডক্টৰে ক'লে, ছাৰ আমাৰ এতিয়া অক্সিজেন দিবলৈ দিগদাৰ হ'ব, কাৰণ যিহেতু ECG মেচিনটো নাই, বেয়া হৈ আছে, গতিকে আপুনি এটা কাম কৰক, আপোনাৰ কন্যাক আপুনি নগাঁও মেডিকেল কলেজলৈ লৈ যাওক। তাত ইমাৰ্জেঞ্চি ৱাৰ্ড, নতুন মেডিকেল কলেজ, ইমাৰ্জেঞ্চি ৱাৰ্ড, ডক্টৰ আছে, নাৰ্ছ আছে, আপুনি তাত ভাল সুবিধা পাব। গতিকে মই চিকিৎসকৰ কথা মতে মই লগে লগে মোৰ গাড়ীতে উঠাই মোৰ কন্যাক, সেই অজ্ঞান হৈ থকা কন্যাক মই নগাঁও মেডিকেল কলেজলৈ লৈ গ'লোঁ। আৰু মেডিকেল কলেজত গৈ পেলাই মই যেতিয়া ইমাৰ্জেঞ্চি ৱাৰ্ডত সোমাইছোঁ প্ৰায় ৰাতিপুৱা 8 বজাত, তেতিয়া তাত এজন ছিকিউৰিটি গাৰ্ড এজন ৰৈ আছে আৰু কোনো ডক্টৰ নাৰ্ছ তাত কোনো নাইকিয়া। মই মোৰ কন্যাক নিজে দাঙি পেলাই ষ্ট্ৰেচাৰত উঠাই ইমাৰ্জেঞ্চি ৱাৰ্ডৰ ভিতৰত লৈ গ'লোঁ। আৰু গৈ পেলাই মই যিটো দৃশ্য দেখিলোঁ, তাত কোনো ডক্টৰ নাই, কোনো নাৰ্ছ নাই। তাত প্ৰত্যেকটো ৰুমত সেই ঠাণ্ডা দিনত 4-5খন ফেন লগাই গোটেই পৰিৱেশটো এনেকুৱা এটা ঠাণ্ডা অৱস্থাৰ মাজত তাইক ৰাখিব লগা হৈছে। তেতিয়া মই কৈছোঁ যে ডক্টৰ ক'ত? কৈছে আমাৰ ডক্টৰ চিফ সলনি হৈছে। একচুৱেলি 8টা বজাত চিফ সলনি হয়, কিন্তু তেওঁলোক আজি অলপ সোনকালে গ'ল, গতিকে নেক্সট চিফটটো আহিব আপোনাৰ 8:30 বজাত। গতিকে মোক ক'লে, আপুনিতো এতিয়া ডক্টৰ নাপাব, আপুনি অপেক্ষা কৰিব লাগিব। মোৰ কন্যা অজ্ঞান হৈ আছে, নগাঁও চিকিৎসা মহাবিদ্যালয় ইমাৰ্জেঞ্চি ৱাৰ্ডত তাইক শুৱাই ৰাখিছোঁ, কোনো ডক্টৰ, কোনো নাৰ্ছ নাইকিয়া, এনেকুৱা এটা পৰিস্থিতি। শেষত মই কি কৰিলোঁ, উপায় নাইকিয়া হৈ পেলাই মই মোৰ কন্যাক আকৌ নিজে দাঙি পেলাই মোৰ গাড়ীত উঠাই মই ওচৰতে এখন ব্যক্তিগত নাৰ্ছিং হোম আছিলে, আদিত্য হস্পিটাল, মই তালৈ লৈ গ'লোঁ। আৰু আদিত্য হস্পিটালত তেতিয়া ডক্টৰ আছিলে, তেওঁলোকে ডক্টৰ নাৰ্ছ সকলো আহিলে, আহি পেলাই চাই পেলাই ECG কৰিলে। ECG কৰি পেলাই কৈছে, নাই ছাৰ, আপোনাৰ ছোৱালী ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে। গতিকে এইটো এটা পৰিস্থিতিৰ মাজত মই মোৰ কন্যাক হেৰুৱাব লগা হ'ল। গতিকে এই বিষয়ে মই ঘটনাৰ পিছত মই ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ মই আবেদন কৰিছিলোঁ, গোটেই কথাখিনি জনাই যে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ECG মেচিন নাথাকে, অক্সিজেন দিবলৈ তেওঁলোকে ডক্টৰে ডিনাই কৰে, আৰু এখন চৰকাৰী মহাবিদ্যালয়, চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত ৰাতিপুৱা 8 বজাত এজন ডক্টৰ নাথাকে, এগৰাকী নাৰ্ছ নাথাকে। গতিকে তেওঁলোকৰ এই যিটো গাফিলতি, সেই গাফিলতিৰ কাৰণে মই মোৰ কন্যাক হেৰুৱালোঁ। আৰু সেইকাৰণে মই ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত আবেদন কৰিছিলোঁ, আৰু সেই মৰ্মে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এটা গোচৰ পঞ্জীভূত কৰি পেলাই মোলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে মই মোৰ পত্ৰৰ পৰা জনা মতে নগাঁও জিলা উপায়ুক্তক এগৰাকী ডিষ্ট্ৰিক্ট ছিনিয়ৰ মেজিষ্ট্ৰেটৰ হতুৱাই গোটেই বিষয়টো অনুসন্ধান কৰিবলৈ দিছে। গতিকে মোৰ এটাই লক্ষ্য যে মই অসমৰ শেষগৰাকী পিতৃ হ'ব বিচাৰিছোঁ, যি নিজৰ কন্যাক অকালতে হেৰুৱাব লগা হৈছিল চিকিৎসকৰ সেই গাফিলতিৰ কাৰণে। অসমৰ কোনো পিতৃয়ে যাতে এনেকুৱা এটা পৰিস্থিতিৰ মাজলৈ নাযাওক, আৰু চিকিৎসা খণ্ডত যে আমাৰ এই চিকিৎসকৰ যিবোৰ গাফিলতি চলি আছে, এইবোৰ বন্ধ হওক, তাৰ কাৰণে মই আচলতে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত আহিছোঁ। গতিকে মই আশা কৰিছোঁ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে গোটেই বিষয়টো অনুসন্ধান কৰিব, আৰু আমি এই একবিংশ শতিকাত এনেকৈ যেতিয়া মানুহৰ যদি মৃত্যু হয়, এইবোৰ ৰোধ কৰিব লাগিব। তাৰ কাৰণে সকলোকে মই প্ৰাৰ্থনা জনাইছোঁ।